নুমলীগড়ত নিশা চোৰে দোকানৰ ছাটাৰৰ তলা ভাঙি দোকানৰ কেছ বক্সৰ টকা হিচাপ কৰাৰ দৃশ্য বন্দী হ'ল চিচি কেমেৰাত। নুমলীগড় তিনিআলিৰ সমীপৰ কানু ষ্ট'ৰ নামৰ মোবাইল ফোনৰ ব্যৱসায়িক প্ৰতিষ্ঠানত চোৰে নিশা ছাটাৰৰ তলা ভাঙি লুটি নিলে 1.5 লক্ষাধিক টকাৰ মোবাইল আৰু অন্যান্য সামগ্ৰীৰ লগতে 5,000 টকা। চিচি কেমেৰাত বন্দী চুৰি কাৰ্যৰ সমগ্ৰ দৃশ্য। ব্যৱসায়িক প্ৰতিষ্ঠানৰ পৰা লক্ষাধিক টকাৰ সামগ্ৰী চোৰে চুৰি কৰি নিয়াত মূৰে কপালে হাত দিছে দোকানৰ স্বত্বাধিকাৰীয়ে। ইতিমধ্যে বোকাখাত আৰক্ষীক চুৰিকাণ্ডৰ বিষয়ে অৱগত কৰিছে দোকানৰ স্বত্বাধিকাৰীয়ে। 1:30মান বজাত তলা ভাঙি ছাটাৰ ভিতৰত সোমাই চোৰ আপোনাৰ 1.5 লাখ মান টকাৰ সামগ্ৰী লৈ গৈছে, কেছ পইচা লৈ গৈছে 5,000 মানৰ। ৰাতিপুৱা এটা 40 মানত হৈছে। আপোনাৰ মোবাইল লৈ গৈছে, কোম্পানী মোবাইল আছিলে, লাইভ ডেমো আছিলে, 6টামান মোবাইল আছিলে, তাৰপিছত আপোনাৰ ৰিপেয়াৰিং মোবাইল আছিলে, কেছ আছিলে, কেছ আপোনাৰ 5,000 মান হ'ব। কানু ষ্ট'ৰ এই নুমলীগড় তিনিআলি প্ৰশাসনত জনোৱা হৈছে। আহিব নামটো মহাবীৰ কানু। বোকাখাতৰ পৰা সন্দীপ মানিকা ৰিপৰ্ট, এনি ভাৰত 24। নমস্কাৰ, মই কুমাৰ ভৱেশ। এনি ভাৰত 24-এ এটা ৰিয়েলিটি শ্ব'ৰ আয়োজন কৰিছে আৰু এই শ্ব'টিৰ নাম হ'ল জুবিনৰ গানে কি আনে। এনি ভাৰত 24লৈ মোৰ শুভকামনা থাকিল আৰু আপোনালোকক অনুৰোধ জনাইছোঁ এই অনুষ্ঠানটিলৈ আহক আৰু সহযোগিতা আগবঢ়াওক। ধন্যবাদ।